নমস্কাৰ মই প্ৰণীতা লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 11 আৰু 12 ফেব্ৰুৱাৰী দিয়া হ'ব 2000 নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভৰ জৰিয়তে এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে দাভোছৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে ফেসবুক লাইভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পুনৰ 2000 নিযুক্তি প্ৰদান কৰা হ'ব 11 আৰু 12 ফেব্ৰুৱাৰীত এই নিযুক্তি আনুষ্ঠানিকভাৱে দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে কোন বিভাগত কিমান পদ আছে এই মুহূৰ্তত থুলমূলকৈ আমি ক'ব বিচাৰিছো নিযুক্তি দিয়া হ'ব 11 12 ফেব্ৰুৱাৰীত 35 জন কনিষ্ঠ অভিযন্তাক নিযুক্তি প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে 195 জন এডিঅক নিযুক্তি প্ৰদান কৰা হ'ব লগতে ফিচাৰী বিভাগত 65 জনে নিযুক্তি পাবলৈ গৈ আছে এনফোৰ্সমেন্ট পৰিদৰ্শকৰ 35 জনক নিযুক্তি প্ৰদান কৰা হ'ব কনিষ্ঠ অভিযন্তা সিভিলত প্ৰদান কৰা হ'ব 642 জনক নিযুক্তি সেৰিকালচাৰৰ ডেমনস্ট্ৰেটৰত 127 জনক নিযুক্তি প্ৰদান কৰা হ'ব কনিষ্ঠ অভিযন্তা পদত 160 জনে নিযুক্তি পাব আৰু 4500 এলপি এমই এছআৰডিৰ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব আৰু দাভোছৰ পৰা ফেসবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে লগতে অসমক লৈ মুখ্যমন্ত্ৰী গৰাকী অসমৰ জনসাধাৰণক লৈ বহুকেইটা কথা কৈছিল এই সবিস্তাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ দাভোছৰ পৰা মুখ্যমন্ত্ৰী গৰাকীৰ ফেসবুক লাইভ আৰু নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে ফেসবুক লাইভত মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ ঘোষণা 11-12 ফেব্ৰুৱাৰী 35 জন কনিষ্ঠ অভিযন্তাক নিযুক্তি প্ৰদান কৰা হ'ব 195 জন এডিঅক নিযুক্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই বিষয়ে ফিচাৰী বিভাগত 65 জনে নিযুক্তি পাবলৈ গৈ আছে আনুষ্ঠানিক নিযুক্তি পাব 11 আৰু 12 ফেব্ৰুৱাৰীত এনফোৰ্সমেন্ট পৰিদৰ্শকৰ 35 জনক নিযুক্তি প্ৰদান কৰা হ'ব নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো কনিষ্ঠ অভিযন্তা সিভিলত 642 জনক নিযুক্তি প্ৰদান কৰা হ'ব সেৰিকালচাৰৰ ডেমনস্ট্ৰেটৰ 127 জনক নিযুক্তি প্ৰদান কৰা হ'ব কনিষ্ঠ অভিযন্তাত 160 জনক নিযুক্তি প্ৰদান কৰা হ'ব 4500 এলপি এমই আৰু এছআৰডিৰ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব এই বিষয়েও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে দাভোছৰ পৰাই ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা নিযুক্তিক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ ঘোষণা এই মুহূৰ্তত ফেসবুক লাইভত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে যে কাক কেনেকৈ নিযুক্তি প্ৰদান কৰা হ'ব 11 আৰু 12 ফেব্ৰুৱাৰীত সৰ্ববৃহৎ নিযুক্তি হ'বলৈ গৈ আছে 35 জন কনিষ্ঠ অভিযন্তাক নিযুক্তি প্ৰদান কৰা হ'ব 195 জন এডিঅয়ে নিযুক্তি পাবলৈ গৈ আছে 11 আৰু 12 ফেব্ৰুৱাৰীত আনুষ্ঠানিক নিযুক্তিৰ বাবে অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ফিচাৰী বিভাগত 65 জনে এই অনুষ্ঠানতে নিযুক্তি পাবলৈ গৈ আছে লগতে এনফোৰ্সমেন্ট পৰিদৰ্শকৰ পদত 75 জনকৈ লোকে নিযুক্তি পত্ৰ লাভ কৰিব আনুষ্ঠানিক নিযুক্তি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজ হাতেৰে দিব কনিষ্ঠ অভিযন্তা সিভিলত 642 জনক নিযুক্তি প্ৰদান কৰা হ'ব সেৰিকালচাৰৰ ডেমনস্ট্ৰেটৰ 127 জনক নিযুক্তি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই বিষয়ে কনিষ্ঠ অভিযন্তাত 160 জনক নিযুক্তি প্ৰদান কৰা হ'ব 4500 এলপি এমই আৰু এছআৰডিৰ শিক্ষকক নিযুক্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে দাভোছৰ পৰা ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়ে ঘোষণা কৰিছে তেওঁ কি ক'লে শুনক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন পিডব্লিউ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম 195 জন এডিঅক আমি নিযুক্তি দিম ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম এনফোৰ্সমেন্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আমি 642 জনক নিযুক্তি দিম পিপি এডিশনাল পিপি এসিস্টেন্ট পিপি আমি 241 জনক নিযুক্তি দিম সেৰিকালচাৰ ডেমনস্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰক আমি নিযুক্তি দিম 4500 এলপিএমই আৰু এছআৰডি অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন পিডব্লিউ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম
195 জন এডিঅক আমি নিযুক্তি দিম ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম এনফোৰ্সমেন্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আমি 642 জনক নিযুক্তি দিম পিপি এডিশনাল পিপি এসিস্ট্যান্ট পিপি আমি 241 জনক নিযুক্তি দিম সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম 4500 এলপিএমই আৰু এছআৰডি অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন পিডব্লিউ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম 195 জন এডিঅক আমি নিযুক্তি দিম ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম এনফোৰ্সমেন্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আমি 642 জনক নিযুক্তি দিম পিপি এডিশনাল পিপি এসিস্ট্যান্ট পিপি আমি 241 জনক নিযুক্তি দিম সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম 4500 এলপিএমই আৰু এছআৰডি অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন পিডব্লিউ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম 195 জন এডিঅক আমি নিযুক্তি দিম ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম এনফোৰ্সমেন্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আমি 642 জনক নিযুক্তি দিম পিপি এডিশনাল পিপি এসিস্ট্যান্ট পিপি আমি 241 জনক নিযুক্তি দিম সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম 4500 এলপিএমই আৰু এছআৰডি অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন পিডব্লিউ ডিপাৰ্টমেণ্ট